হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আকাশী গংগা ধাৰাবাহিকখনত নিধি চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আকাশী গংগা ধাৰাবাহিকখনত নিধি চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হ'ল ভায়লিনা ভৈনাভী ডেকা ভায়লিনা ডেকাৰ ঘৰ হ'ল মঙলদৈত জনপ্ৰিয় অভিনেত্ৰী ভায়লিনা ডেকাৰ জন্ম হৈছিল 25 জুলাই তাৰিখে জনপ্ৰিয় অভিনেত্ৰী ভায়লিনা ডেকা পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাক আছে তেওঁৰ মাকৰ নাম হ'ল ধনদা হাজৰিকা আৰু পিতৃৰ নাম হ'ল দিলীপ ডেকা জনপ্ৰিয় অভিনেত্ৰী ভায়লিনা ডেকাৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুল পঢ়িছিল মঙলদৈ মহৰ্ষি বিদ্যা মন্দিৰ আৰু BA পাছ কৰিছে হেণ্ডিক গাৰ্লছ কলেজৰ পৰা জনপ্ৰিয় অভিনেত্ৰী ভায়লিনা ডেকাই 2.5 বছৰ বয়সৰ পৰাই অভিনয় জগতত খোজ দিছিল জনপ্ৰিয় অভিনেত্ৰী ভায়লিনা ডেকাই বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আকাশী গংগা ধাৰাবাহিকখনত নিধি চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আপোনালোকে বাৰু ভায়লিনা ডেকা অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই আজিলৈ বাই বাই তোমার বাবে হৃদয়তে রাখিছো গোপনে ও নজনানো বুজাকে সোমালাহি বুকুতে ও ভাল পোৱাৰ শিহৰণ